পইচা জমা কৰিবলৈ ইনস্পায়াৰ কৰা মানি সেভিং বক্সটো ইতিমধ্যে ময়ো অৰ্ডাৰ কৰিলোঁ। বহু দিনৰ পৰা দেখি আছিলোঁ আৰু ল'ম বুলি ভাবি আছিলোঁ। সঁচাকৈয়ে খুব মানে এটা ভাল লগা বিষয় আৰু ইণ্টাৰেষ্টিং হয়, যিহেতুকে ইয়াত গোটেইখিনি পইচাৰ এমাউণ্ট লিখা আছে, 50 টকা, 100 টকা, 200 টকা, 500 টকা। আমি টিক মাৰ্ক দিব লাগে আৰু পইচা জমা কৰিব লাগে, আৰু যেতিয়া গোটেইখিনি আমাৰ ফিল আপ হ'ব, গোটেইখিনি পইচা এমাউণ্টত মানে আমাৰ টিক মাৰ্ক দিয়া হ'ব, তেতিয়া আমাৰ ইয়াতে জমা হ'ব 1 লাখ টকা। সৰু ল'ৰা ছোৱালীসকলক যিহেতু আলহী অতিথিয়ে হাতত পইচাটো দিয়ে আৰু দোকানত খাবলৈ যায় নহয়নে, বা কিবা লাগে বুলি কয়, তেওঁলোকৰ যদি হাতত এই বক্সটো কিনি দিয়ে মাক দেউতাকসকলে, সৰুৰ পৰা যেতিয়া পইচা ছেভ কৰা বা জমা কৰাৰ এটা অভ্যাস কৰি উঠিব, সেইটো খুব প্ৰয়োজন আমাৰ জীৱনত। কাৰণ বিপদে আপদে জানেই ছেভিংছৰ কিমান জৰুৰী বা প্ৰয়োজন হয়। গতিকে এইটো খুব ভাল এটা বস্তু, তেনেকুৱা যেন অনুভৱ হৈছে আৰু মোৰ। আৰু খুলিবও আপোনালোকে নোৱাৰে, 1 লাখ টকা হোৱাৰ পিছতহে আপোনালোকে এইটো খুলিব পাৰিব বা ভাঙিব পাৰিব। তাৰ আগততো ভাঙিব মনো নাযাব দিয়কচোন। ইমান ধুনীয়া এটা বাকচ আপোনালোকেও ল'ব পাৰে। এয়া খুব সুন্দৰ আৰু কম এমাউণ্টৰো আছে, 10,000, 20,000 তেনেকুৱা ধৰণৰ এমাউণ্টৰো এনেকৈ মানি ছেভিং বক্স পোৱা যায়। খুব ভাল, আমিনো কিয় জমা নকৰোঁ নহয়নে। আজিহে ভাল লাগিছে মনটো। এয়া দেখিছেনে এমাউণ্ট কেইটা, মই দেখুৱাই দিছোঁ। এইটো মোৰ কালি আহি পাইছে আৰু মই অহাৰ লগে লগে আনন্দতে থলোৱে অকণমান। 200 টকা মানে প্ৰত্যেকটো এমাউণ্টৰে এটা এটা থৈ দিলোঁ। আৰু যিসকলৰ ধৰি লওক ডেইলি এটা উপাৰ্জন হয় বা নিজৰ কৰ্মৰ লগত জড়িত, সেয়া আপোনাৰ টেইলৰিং হ'ব পাৰে বা বিভিন্ন কাৰোবাৰ যদি ঘৰত গৰু আছে গাখীৰ বিক্ৰী কৰে, ডেইলি পইচাটো আহে। কাৰোবাৰ ঘৰত যদি নেমু আছে, নেমু বিক্ৰী কৰে বা পাণ বিক্ৰী কৰে, সেইবোৰ পইচা ডেইলি আহে, কিন্তু কেনেকৈ যায় আমি গমেই নাপাওঁ নহয়নে। আৰু কম পইচা এটা অহাৰ লগে লগে সেইটো আমি বেংকত থ'ব যাওঁকৈ থাকোঁতেই পইচাটো ক'ত কেনেকৈ খৰচ হৈ যায় গম পোৱা নাযায়। গতিকে আপোনালোকৰ যদি পইচাটো হাতত অহাৰ লগে লগে তেনেকৈ থৈ দিয়ে, মই ভাবোঁ নিশ্চয় বিপদৰ সময়ত কাম দিব। এয়া এতিয়া মই চাব 50 টকা এটা ইয়াতে থ'ম। এইটো দেখিছেনে 50 টকাৰ এমাউণ্ট, ইয়াতে মাথো আপোনালোকে এনেকৈ টিক মাৰ্ক দিলেই হ'ল। অকণমান ডাঠ কলমেৰে দিব, কাৰণ কিছুমান নাযায়, চিন দিয়া নাযায়, লিখা নাযায়। এয়া আৰু ইয়াৰ পৰা মচা নাযায়, চিন্তা কৰিব নালাগে। ভাল লাগিছে, মই কিন্তু ইণ্টাৰেষ্টিং পাইছোঁ বিষয়টো। এয়া এই 50 টকাটো ইয়াতে টিক মাৰ্ক দিলোঁ আৰু ধুনীয়াকৈ ইয়াতে থৈ দিলোঁ। আপোনালোক সাক্ষী আছে যাতে মই পইচা অপচয় আৰু নকৰোঁ অনাহকত, আৰু এনেকৈ ছেভ কৰোঁ। কেতিয়া হয় সম্পূৰ্ণ সেইটো আপোনালোকক দেখুৱাম। চিপছ খোৱা, চকলেট খোৱা এইবোৰে আচলতে অনিষ্টহে কৰে শিশুসকলক নহয়নে। আপোনালোকেও যদি ল'ব বিচাৰে, এই পিগি বেংকটো লগতে মানি ছেভিং বক্সটো মই লিংকটো দি দিম। আৰু ধুনীয়াকৈ আপোনালোকে মাৰিলেও পাই যাব, ফ্লিপকাৰ্টত, এমেজনত, মিছত, য'ৰ পৰা ল'ব বিচাৰে। তথাপিও বহুতে হয়তো বিচাৰি নাপাবও পাৰে, গতিকে মই আপোনালোকক লিংকটো দিম, আপোনালোকে তাৰ পৰা খুব ধুনীয়াকৈ অৰ্ডাৰ কৰিব পাৰিব নহয়নে। ভাল লগা বিষয় এটা। এয়া বহুত দিন হ'ল ল'ম বুলি ভাবি থকা, কিন্তু অকল ল'লেওতো নহ'ব, আমি এইটো পৰিপূৰণো কৰিব লাগিব যে বস্তুটো লৈছোঁ, এটা দায়িত্ববোধ আহিছে, পইচাখিনি আমি অপচয় নকৰোঁ। যিখিনি ধৰি লওক আমি অলাগতিয়ালভাৱে যিটো নহ'লেও হয় সেইটো অপচয় কৰি আছোঁ, সেইখিনি আপোনালোকে এনেকৈ জমা কৰিব। আৰু সৰুৰ পৰা ল'ৰা ছোৱালীক সদায় পইচা জমা কৰিবলৈ আমি ইনস্পায়াৰ কৰিব লাগে, অনুপ্ৰেৰণা যোগাব লাগে, বিভিন্ন কৌশলেৰে আমি এটা শিক্ষা দিব লাগে, কাৰণ বহুত বেছি প্ৰয়োজন হৈ যায় বিপদৰ সময়ত ছেভিংছৰ। গতিকে সেইটো ভাল। বহুতে এনেকুৱা এটা মানসিকতাৰে থাকে যে কিমান দিননো আমি থাকিম বা কিমান দিন জীৱনৰ ভৰসা নাই, গতিকে পাইছোঁ, খাইছোঁ, লৈছোঁ, সেইটো আচলতে জীৱন নহয়। আমি যিহেতু আশাবাদী, আমি সপোন দেখোঁ নহয়নে। গতিকে যেতিয়ালৈ আমাৰ সপোন থাকিব, যেতিয়ালৈ আমাৰ আশা থাকিব, তেতিয়াহে আমি জীৱনত উন্নতি কৰিব পাৰিম বা আমি সফল হ'ব পাৰিম। গতিকে আমি কেতিয়াও সপোন দেখিবলৈ পাহৰি যাব নালাগে, আৰু সপোন দেখিব লাগে। যিমান ডাঙৰ সপোন দেখিব বিচাৰে বা যিমান আপোনালোকৰ মনটোৱে বিচাৰে, সিমান ডাঙৰ সপোন দেখিব লাগে। কিন্তু এটা কথা, সপোন দেখি শুই থাকিলে নহ'ব, কষ্ট কৰিব লাগিব, চেষ্টা কৰিব লাগিব, তেতিয়াহে সেই সপোন বাস্তৱিত
হ'ব বা বাস্তৱিত হোৱাত পৰা কোনেও ৰখাব নোৱাৰে আৰু কষ্ট চেষ্টা কৰাৰ পিছত যদি আপোনাৰ সপোনটো কিবা কাৰণত পূৰণ নহয়ও তেতিয়া আপুনি আন এটা দিশ খোল খাব আপোনাৰ সেই কষ্ট চেষ্টাটো যে কৰিলে আৰু নিজৰ এটা আক্ষেপ নাথাকে যে মই চেষ্টা নকৰিলোঁ কষ্ট নকৰিলোঁ ঠিক তেনেকৈ পঢ়া শুনাৰ ক্ষেত্ৰত ল'ৰা ছোৱালীসকলে যিসকলে মেট্ৰিক দিব হায়াৰ ছেকেণ্ডেৰী দিব কষ্ট কৰিব লাগে চেষ্টা কৰিব লাগে তেতিয়া যদি কিবা অকণমান কোনোবাহিত ইফাল সিফাল হ'ল তেতিয়া অন্ততঃ অনুশোচনা নহয় যে মই নপঢ়িলোঁ নহয়নে এয়া ভাল লাগিছে আজিৰ পৰা আৰু আৰম্ভ যুদ্ধ পইচা জমা কৰাৰ আপোনালোকেও ল'ব মই লিংকটো দি দিম যদি বিচাৰে লৈ ল'ব মানি ছেভিং বক্স এয়া পিগি বেংক বুলিও আহে